যে অসমৰ জনসাধাৰণে অসমৰ মানুহক যিটো উগ্ৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি যি অসমত এই বিজেপি দলৰ নেতৃত্বই 2016 চনৰ পৰা আমাৰ মানুহবিলাকক যি বিভেদ আৰু বিভাজনৰ ৰাজনীতি কৰিছিলে সেই বিভাজনৰ ৰাজনীতি আজি অসমৰ মানুহে বৰ স্পষ্টভাৱে সেই বিভাজনৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰিছে আৰু বিশেষকৈ ধৰ্মীয় মেৰুকৰণৰ সাম্প্ৰদায়িক ৰাজনীতিত বিজেপি দলৰ যিজন নেতা যিজন আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত লগে ভাগে অনুঘটকৰ ভূমিকা পালন কৰা AIUDFক এইবাৰ অসমৰে ধৰ্মীয় সংখ্যালঘু মানুহে বৰ শক্তিশালীভাৱে স্পষ্টভাৱে আৰু দ্বিধাহীনভাৱে প্ৰত্যাখ্যান কৰিলে আৰু এই যে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত যিটো বীজ বাষ্প ছটিয়াই আমাৰ মানুহক কেৱল হিন্দু মুছলমানৰ দুখন দুনিয়াত বিভক্ত কৰি মানুহৰ যিবিলাক মৌলিক সমস্যা আছিলে আমাৰ মূল্য বৃদ্ধিৰ সমস্যা আমাৰ নিবনুৱাৰ সমস্যা আমাৰ খেতিয়কৰ ফচলৰ যিবিলাক উচিত মূল্য নোপোৱাৰ যিবিলাক সমস্যা আমাৰ সংসাৰত এই যে সামাজিক ন্যায়ৰ পৰা বঞ্চিত কৰা লোকসকলৰ বেদনাৰ যিটো পুঞ্জীভূত বেদনা সেইবিলাকৰ সমস্যা সেইবিলাক সমস্যা সমাধান কৰাত বিজেপি চৰকাৰখনে কেতিয়াও মন কাণ দিয়া নাছিলে কেৱল ধৰ্মান্ধতাৰ কানি খুৱাই মানুহক বিবশ কৰি তেওঁলোকে ৰাজনীতি কৰি আছিলে এইবাৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাজনীতিত এটা নতুন গতিৰ নতুন দিশৰ নতুন ধাৰাৰ সংযোজন হ'ল আৰু আমি আশা কৰোঁ অনাগত দিনবিলাকত বিশেষকৈ এই ৰাজনীতিয়ে যিটো ৰাজনীতি প্ৰত্যাখ্যান কৰিলে অসমৰ ৰাইজে সেই ৰাজনীতিয়ে অসমক নতুন শক্তিশালী এখন নতুন অসম নিৰ্মাণ কৰাত কংগ্ৰেছৰ নেতৃত্বত আমাৰ পথ প্ৰশস্ত কৰিলে আৰু আমাৰ মনৰ অকণো সন্দেহ নাই যে সমভাৱাপন্ন আমাৰ বিৰোধী ৰাজনৈতিক আঞ্চলিক দলবিলাকৰ সহযোগত 2026ত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই জনবিৰোধী এই চৰকাৰখনক অপসাৰণ কৰি দিছপুৰত আমি কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ প্ৰতিষ্ঠিত কৰিব পাৰিম আৰু তাৰ যাত্ৰা আজিৰে পৰা এই 4 জুন 2024ৰ পৰা আমাৰ আৰম্ভ হ'ল আৰু মই সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ কাৰণ একেলগে দুটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে মই নগাঁও লোকসভা সমষ্টিত যুদ্ধত নামিছিলোঁ আৰু এই যুদ্ধত সাধাৰণ ৰাইজে মোক তেওঁলোকৰ আস্থা প্ৰদৰ্শন কৰিলে আৰু এক বিশাল ভোটৰ ব্যৱধানত মই বিজেপি আৰু AIUDF এই দুয়োটা দলৰে তেওঁলোকৰ মোৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলক বিশাল ভোটৰ ব্যৱধানত আজি পৰাস্ত কৰিবৰ কাৰণে মই সমৰ্থ হ'লোঁ আৰু তাৰ কাৰণে সমগ্ৰ ৰাইজকে মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাওঁ।